এতিয়া কিছুমান অন্ধভক্ত গোবৰ খোৱা গোমূত্ৰ খোৱা কিছুমানে ইয়াতে কমেন্ট কৰিব যে এইখন হিন্দুৰ দেশ এইখন হিন্দু ৰাষ্ট্ৰ এই পাগল বিলাকক কৈছো নিজৰ লৰাক ড্ৰাগছ আসক্ত হোৱাৰ বাবে ৰিহেবত থৈ কোনোবাই আনৰ সন্তানৰ দুখ আঙুলিয়াবলৈ যাব বা আনৰ সন্তানৰ ভালটো চিন্তা কৰিবলৈ যাব এনে ধৰণৰ মানসিকতা সম্পন্ন ব্যক্তি আমি বিচৰা নাই কোনে কাক উচ্ছেদ কৰিব পাৰে কোনে কাক উচ্ছেদ কৰিব পাৰে জন্মিছে যেতিয়া এই পৃথিৱী আপোনাৰ এটি জন্তু অৰণ্যত যেতিয়া জন্মে কোনে তাক উচ্ছেদ কৰিব পাৰে অৰণ্যৰ পৰা এহালি চৰাই প্ৰেম কৰে বাহ সাজে কণী পাৰে পোৱালি দিয়ে আকাশত উৰে কোনে তাক উচ্ছেদ কৰিব পাৰে আকাশৰ পৰা কোনে কাক উচ্ছেদ কৰিব পাৰে এই পৃথিৱীৰ পৰা জন্মিছে যেতিয়া এই পৃথিৱীত এই পৃথিৱী আপোনাৰো বুলডোজাৰবোৰক প্ৰশ্ন নকৰিব প্ৰশ্ন কৰক এই পৃথিৱী কাৰ কাৰ আকাশে বতাহে পৃথিৱীয়ে সকলোৱে কব জনতাৰ জনতাৰ জন্মিছে যেতিয়া এই পৃথিৱী আপোনাৰ কবি নীলিম কুমাৰৰ সুৰত সুৰ মিলাই আমিও কৈছো এইখন অসম আমাৰ এইখন অসম আপোনাৰ জন্মিছে যেতিয়া এইখন অসমত অধিকাৰ আপোনাৰো আছে সমান অধিকাৰ মোৰো আছে অসমত মোৰ অধিকাৰৰ পৰা কোনেও মোক বঞ্চিত কৰিব নোৱাৰে ৰাজনৈতিক ভাবুকি আৰু নেতাৰ ৰঙা চকুৱে এই অধিকাৰ মোৰ পৰা কাঢ়ি নিব নোৱাৰে বা এই অধিকাৰ সাব্যস্ত কৰিবলৈ মই পিছ হুহুকি নাহো অসমৰ উচ্ছেদিত প্ৰতিজন জনতাই এনেদৰেই ক'ব বিচাৰিছে কাৰণ এইখন তেওঁলোকৰ দেশ এইখন তেওঁলোকৰ ৰাজ্য এইখন তেওঁলোকৰ মাতৃভূমি আজি উচ্ছেদক লৈ যি ৰাজনীতি চলিছে সেই ৰাজনীতিক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো গৰিহণা দিছো ৰজাঘৰীয়াৰ হাতত শেষ পাত অস্ত্ৰ হৈছে এই উচ্ছেদ কাৰণ ৰজাঘৰীয়াই যিসমূহ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণৰূপে ৰজাঘৰীয়া ব্যৰ্থ হৈছে এতিয়া তেওঁলোকৰ শেষ আশ্ৰয় হৈছে এই এটা উন্মাদনা সৃষ্টি কৰি এটা জাতীয় অভিমান সৃষ্টি কৰি এটা আবেগ সৃষ্টি কৰি 2026ৰ নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব লাগে অসমৰ আকাশে বতাহে এতিয়া কেৱল এটাই শব্দ উচ্চাৰিত হৈছে সেয়া হৈছে উচ্ছেদ উচ্ছেদ আৰু উচ্ছেদ কোনোবাই কৈছে যে তেওঁৰ গাত হেনো লাচিতৰ তেজ বৈছে আৰু সেই তেজৰ গৰমত তেওঁ কৈছে যে তেওঁৰ গাত শেষ বিন্দু তেজ থকালৈ তেওঁ এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজখন চলাই যাব ভাল কথা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজখন চলাই যাওঁতে আপুনি যদি এই বৈধ ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰে তাৰ প্ৰত্যুত্তৰত আপোনাক কি ক'ব লাগে আজি অসমীয়াই পাহৰি যাব লাগে যে ৭,০০০ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আজি অসমীয়াই পাহৰি যাব লাগে যে মূল্য বৃদ্ধি হৈছে আজি অসমীয়াই অচ্ছে দিনৰ যি শ্লোগান সেয়া পাহৰি যাব লাগে আজি অসমীয়াই লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ নিযুক্তিৰ ক্ষেত্ৰত বহিৰাগত প্ৰাৰ্থীক প্ৰাধান্য দিবৰ বাবে অসমীয়া ভাষাৰ যি বাধ্যতামূলক কাকত আছিল সেই কাকতখন আঁতৰাই দিয়াৰ কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে লাখ লাখ নিবনুৱাই তেওঁলোকৰ এটা সংস্থাপন বিচাৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে এটা সংস্থাপন বিচাৰি তেওঁলোক ঘূৰি থাকিবলগীয়া হোৱাৰ সেই মৰ্মান্তিক দৃশ্য অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে ৰজাঘৰীয়াই মুষ্টিমেয় কেইজনমান ৰজাঘৰীয়াই শুৱে বাৱে নিজৰ নামত নিজৰ পত্নীৰ নামত অবাধ হাৰত অসমৰ ভূমি আৰু সম্পত্তি গোটোৱাৰ সেই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত কয়লা মাছ কাঠ কণী ইত্যাদিৰ নামত যি সিন্ডিকেট চলিছে যাৰ পৰিণতিত এইসমূহৰ অবাধ মূল্য বৃদ্ধি হৈছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে আপোনাৰ গাড়ীখন ৰাজপথত ওলাওক কি নোলাওক আপোনাৰ
গাড়ীৰ নামত যে টোল টেক্স দিয়াৰ যে প্ৰতাৰণা চলিছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত গৰু চুৰিৰ দৰে ঘটনাৰ সৈতে ৰাজনৈতিক নেতা জড়িত এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমৰ ভূমি অসমীয়াৰ ভূমি অসমৰ জনজাতীয় অঞ্চলৰ ভূমি শ্ৰেণী পৰিৱৰ্তন কৰি বহিৰাগত বনিয়াক পানীৰ দৰত বিক্ৰী কৰা হৈছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত প্ৰতিজন অসমীয়াই 100 টকা দৰত পেট্ৰল কিনিব লাগে সেই একেই পেট্ৰল ভুটানত মাত্ৰ 60 টকা এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই মনত ৰাখিব লাগে এটাই কথা সেয়া হৈছে উচ্ছেদ অন্ধৰ দৰে চৰকাৰৰ এই উচ্ছেদক অসমীয়াই সমৰ্থন কৰিব লাগে এই হৈছে অসমৰ বাস্তৱ প্ৰতিচ্ছবি এই হৈছে অসমৰ সাম্প্ৰতিক সময়ৰ এটা জ্বলন্ত ছবি য'ত আমি দেখিছো যে একাংশ তথাকথিত ছাত্ৰ সংগঠন তথাকথিত নেতা এই কথা বতৰাবোৰত চৰকাৰৰ কথা বতৰাবোৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াই তেওঁলোকে নিজকে জাতীয়তাবাদী বুলি প্ৰতিষ্ঠা হ'বলৈ তেওঁলোকে চেষ্টা কৰিছে যত্ন কৰিছে অন্ধৰ দৰে চৰকাৰৰ কথা বতৰাবোৰত তেওঁলোকে সমৰ্থন কৰিছে এই কথা বতৰাবোৰলৈ তেওঁলোকৰ মূৰ কামৰণি নাই যিসমূহ মই কলো এই গোটেই কথা বতৰাবোৰত তেওঁলোকৰ মূৰ কামৰণি নাই তেওঁলোকৰ এটাই মূৰ কামৰণি অবৈধ বেদখল বা যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক খেদিব পাৰিলেই অসম পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছে যাৰ বাবে এই বৰ্তমানৰ বিজেপি চৰকাৰক হয়তো আৰু 500 বছৰ মানৰ প্ৰয়োজন হ'ব গতিকে অসমীয়াই আৰু অন্তত 500 বছৰ মান এই বিজেপিকে শাসনত ৰাখিব লাগে বুলি এটা এজেন্ডা প্ৰস্তুত কৰা হৈছে এটা প্ৰপগেণ্ডা প্ৰস্তুত কৰা হৈছে আৰু একাংশ আবেগপ্ৰবণ অসমীয়াই এতিয়া এইটোকে তেওঁলোকৰ প্ৰতিদিনৰ খোৰাক হিচাপে গ্ৰহণ কৰিছে প্ৰতিনিয়তৰ খোৰাক তেওঁলোকৰ এতিয়া এইটোৱে যে উচ্ছেদ হ'ব লাগে অবৈধ বাংলাদেশী বিতৰণ হ'ব লাগে অবৈধ বিদেশীৰ নামত যে স্বদেশী মানুহক হাৰাশাস্তি কৰা হৈছে এই কথাৰ প্ৰতিবাদ কৰিবলৈ সৎ সাহস কাৰো নাই আসল তথ্যবোৰ কোনো অনুধাৱন কৰিবলৈ যত্ন কৰা নাই চৰকাৰে যি কৈছে তাকেই সেইসকলে মানি লৈছে অন্ধৰ দৰে এটা তথ্য দিওঁ সেইসকলৰ বাবে সেইসকলৰ জ্ঞাতাৰ্থে যিসকলে এই উচ্ছেদিত মানুহসকলৰ মুখত অবৈধৰ ছাপ লগাব বিচাৰিছে এই উচ্ছেদিত মানুহবোৰৰ পিঠিত যিসকলে অবৈধ বাংলাদেশী বুলি যিসকলে ছাপটো লগাব বিচাৰিছে সেইসকলৰ জ্ঞাতাৰ্থে তেওঁলোকৰ মগজুৰ শুদ্ধিকৰণৰ বাবে কেইটামান তথ্য মই দিব বিচাৰিছো প্ৰথম কথা যিসকলক উচ্ছেদ কৰা হৈছে যিসকলক অবৈধ বুলি কোৱা হৈছে যিসকলক কোৱা হৈছে যে তেওঁলোকে অবাধ হাৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মাটি বেদখল কৰিছে এওঁলোকে মাটি বেদখল কৰা এওঁলোকৰ ধৰ্ম নহয় কাৰোবাৰ মাটি বেদখল কৰিবলৈ যোৱা নাই চৰকাৰী ভূমি বুলি তেওঁলোকে তাত নিজৰ মূৰটো গুজিবলৈ এটা আশ্ৰয় বিচাৰি তেওঁলোক তালৈ গৈছে কাৰণ এইসকল বানাক্ৰান্ত মানুহ এইসকল গৰাখহনীয়াত আক্ৰান্ত মানুহ তথ্যৰ বাবে কৈছো আপোনালোকে বিচাৰ কৰি চাব পাৰে যে অসমৰ প্ৰায় 432খন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ কবলত যিসমূহ গাঁৱৰ ব্ৰহ্মপুত্ৰৰ কবলত পৰা ভূমিৰ পৰিমাণ হৈছে প্ৰায় 4.2 হেক্টৰ আৰু সেয়া হৈছে প্ৰায় 17 লাখ বিঘা আৰু এই 17 লাখ বিঘা আৰু এই 432খন গাঁৱত বসবাস কৰিছিল প্ৰায় 5 লাখতকৈও বেছি পৰিয়াল আৰু এই পৰিয়ালসমূহে দিক বিদিক হেৰুৱাই তেওঁলোকে নিঃসহায়ভাৱে অসমৰ বিভিন্ন চৰকাৰী ভূমিত তেওঁলোকে সংস্থাপিত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে এই আজিৰ কথা নহয় এয়া যুগ যুগৰ পৰা এনেদৰে চলি আহিছে কিন্তু কোনো চৰকাৰে এই সমূহ মানুহৰ সেই যি সমস্যা এই সমস্যাক প্ৰাধান্য নিদিলে গুৰুত্ব নিদিলে যিয়েই চৰকাৰ আহিছিলে সেই চৰকাৰসমূহৰ বাবে ই এক আছিল ৰাজনৈতিক হাতিয়াৰ কাৰণ এই সমূহ মানুহ আছিল গৰাখহনীয়াত আক্ৰান্ত আৰু এই মানুহখিনিৰ যি দুৰ্দশা এই দুৰ্দশাক তেওঁলোকে সুযোগ হিচাপে গ্ৰহণ কৰি এই মানুহখিনিক ভোট বেংক হিচাপে ৰাখি তেওঁলোকে ৰাজনীতি চলাই গ'ল কাৰণ মানুহবোৰ নিঃসহায় মানুহবোৰ দুৰ্বল মানুহবোৰ নিশকতীয়া প্ৰতিবাদৰ ভাষা তেওঁলোকে বুজি নাপায়
যিসকলে তেওঁলোকৰ নেতা হবলৈ গৈছিল এই গোটেইবোৰ ধুৰন্ধৰ নেতাই এইসকলক কেৱল ভোট বেংক হিচাপে ৰাখি তেওঁলোকৰ ন্যস্ত স্বাৰ্থ সুৰক্ষিত কৰি গৈছিল যাৰ বাবে ৰকিবুলৰ দৰে এই ভণ্ড নেতাসকলে এইসকল মানুহৰ মূৰত তেওঁলোকে এনেদৰে অবৈধ বিদেশীৰ লেবেলটো লগাই এটা বিশৃংখল ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ মুনাফাসমূহ অৰ্জন কৰি যুগৰ পিছত যুগ ধৰি গৈ আছে এই যিসকল বৰ্তমানে এই সকল ব্যক্তিক অবৈধ বেদখলকাৰী বা অবৈধ বাংলাদেশী বুলি লেবেল লগাব বিচাৰিছে সেইসকলৰ জ্ঞাতাৰ্থে মই এই তথ্যটো দিছো আপোনালোকে এই তথ্য কমপ্লাই কৰি চাব পাৰে গভৰ্ণমেণ্ট ৰেকৰ্ডৰ সৈতে যে সঁচাকৈ এই তথ্যবোৰ সঁচানে আজি এই 5 লাখ গৃহহীন মানুহ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ পৰিছে তাৰ অৰ্থ এই নহয় যে তেওঁলোকে সেই সমষ্টিসমূহ দখল কৰিবলৈ গৈছে এয়া কেনে ধৰণৰ নেৰেটিভ এই নেৰেটিভৰ কোনো তথ্য নাই এই নেৰেটিভৰ কোনো ভিত্তি নাই ভিত্তিহীন এনে কথা বতৰাৰে অসমৰ ৰাজনীতি চলিছে আৰু এনে ভিত্তিহীন কথা বতৰাৰ বাবেই অসমৰ মানুহৰ মন মগজু ঘৃণাৰে উপচাই পেলোৱা হৈছে যাৰ পৰিণতি হিচাপে আমি দেখিছো যে উচ্ছেদিত মানুহবোৰৰ খোৱা পানীৰ যি উৎস তাত মলমূত্ৰ পেলোৱা হৈছে তেওঁলোকে যি খাদ্য বনাইছে সেই খাদ্যত বালি মিহলি কৰি দিয়া হৈছে ইমান বেয়া ধৰণে ইমান নিকৃষ্ট ধৰণে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে কেৱল মাত্ৰ চৰকাৰী প্ৰৰোচনাত চাণক্য নীতিত আছে যিদিনাখন বামুণৰ হাতত ৰাজদণ্ড পৰিব সিদিনাখন এই ৰাজ্যৰ পতন অনিবাৰ্য এ মই কোৱা কথা নহয় যিসকলে চাণক্য নীতি পঢ়িছে তেওঁলোকে জানে কথাবোৰ জুকিয়াই চাব আমি এনেই কোৱা নাই কথাবোৰ চাণক্যই এই কথাবোৰ বহু যুগ আগতে কৈ থৈ গৈছে যে যিদিনাখনেই বামুণৰ হাতত ৰাজদণ্ড পৰিব সিদিনাখনৰ পৰা ৰাজ্যৰ পতন অনিবাৰ্য আজি বহুতে কৈছে যে অসমত বা ভাৰতবৰ্ষত এই ডেমোগ্ৰাফিক এটা চেঞ্জ আহিছে ডেমোগ্ৰাফিটো চেঞ্জ হৈছে পপুলেশ্যন ডেমোগ্ৰাফি যেটো এটো চেঞ্জ হৈছে কিয় কাৰণ মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে মই তেওঁলোকৰ চকু দুটা অকনমান ডাঙৰকে মেলি এটা তথ্য তেওঁলোকক পঢ়িবলৈ অনুৰোধ জনাইছো বা চাবলৈ অনুৰোধ জনাইছো যে আপোনালোকে জানেনে যে স্বাধীনতাৰ সময়ত অসমৰ মুঠ জনসংখ্যা আছিল 40 ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল 40 কোটি স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল 40 কোটি তাৰে 28 কোটি আছিল হিন্দু আৰু 12 কোটি মানুহ আছিল মুছলমান আৰু আজি 132 কোটি ভাৰতৰ জনসংখ্যা তাৰে মাত্ৰ 28 কোটি মুছলমান আৰু 90 কোটি হিন্দু এতিয়া ইয়াত আপোনালোকে এই তথ্যটোৰ পৰা আপোনালোকে কি নেৰেটিভ সৃষ্টি কৰিব এই তথ্যটোৰ পৰা আপোনালোকে কি নেৰেটিভ সৃষ্টি কৰিব যে 12 কোটি মুছলমান স্বাধীনতাৰ সময়ত আছিল সেই সংখ্যা হৈছে 28 কোটি আৰু 28 কোটি হিন্দু আছিল স্বাধীনতাৰ সময়ত সেয়া হৈছে গৈ 90 কোটি ইয়াকলৈতো মুছলমানে কোনোদিন মূৰ্খামৰণি হোৱা নাই মুছলমানে তো ইয়াৰ এই কথাৰ কোনো প্ৰতিবাদ কৰা নাই এই কথা আমি কবলৈ গলে এতিয়া কিছুমান অন্ধভক্ত গোবৰ খোৱা গুমূত্ৰ খোৱা কিছুমানে ইয়াতে কমেন্ট কৰিব যে এইখন হিন্দুৰ দেশ এইখন হিন্দু ৰাষ্ট্ৰ এই পাগল বিলাকক কৈছো ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু যুগৰ পিছত যুগ ধৰি ভাৰতবৰ্ষই নিজৰ ধৰ্ম নিৰপেক্ষতাক অক্ষুণ্ণ ৰাখিব গুমূত্ৰ সেৱনকাৰী সকলৰ কথা মতে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ কেতিয়াও হনন নহয় আপোনালোকৰ কিছুমান মুখ্যমন্ত্ৰীয়েতো ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক নামানে তেওঁলোকৰ কৰ্মকাণ্ডৰ জৰিয়তে সেই সময় তেওঁলোকে প্ৰদৰ্শন কৰে তেওঁলোকে অসমৰ ভৱিষ্যত প্ৰজন্ম ভৱিষ্যত উঠি অহা প্ৰজন্মৰ সুখ দুখৰ কথা চিন্তা কৰে মই কৈছো এটা ইন্টাৰেষ্টিং কথা কওঁ শুনক নিজৰ লৰাক ড্ৰাগছ আসক্ত হোৱাৰ বাবে ৰিহেবত থৈ কোনোবাই আনৰ সন্তানৰ দুখ আঙুলিয়াবলৈ যাব বা আনৰ সন্তানৰ ভালটো চিন্তা কৰিবলৈ যাব এনে ধৰণৰ মানসিকতা সম্পন্ন ব্যক্তি আমি বিচৰা নাই কোনোবা গৰুচুৰে অসমত হিৰেন গোহাঁইৰ দৰে বুদ্ধি হত্যাক সমালোচনা কৰিব এনে ধৰণৰ পৰিৱেশ আমি অসমত বিচৰা নাই সিন্ডিকেটৰ নায়ক আগত যি দলত আছিল সেই দলতো তেওঁ সিন্ডিকেটৰ নায়ক আছিল সিন্ডিকেটৰ পৃষ্ঠপোষক আছিল আজিৰ তাৰিখতো তেওঁ সিন্ডিকেটৰ পৃষ্ঠপোষক এই সিন্ডিকেটৰ পৃষ্ঠপোষকবোৰে
হাতত সোণৰ হাৰু পিন্ধি এই দেহৰ এটা বিকৃত অংগী ভংগী প্ৰদৰ্শন কৰি কাৰোবাক ৰঙা চকু দেখুৱাই অসমত ৰাজনীতি কৰি থাকিব এনেধৰণৰ পৰিৱেশো আমি বিচৰা নাই অসমত সুস্থ ৰাজনীতি বিচাৰিছো সুস্থ গণতান্ত্ৰিক পৰম্পৰা বিচাৰিছো তথ্যৰ সুন্দৰ বিশ্লেষণ তথ্যৰ সুন্দৰ অধ্যয়ন বিচাৰিছো তথ্য নোহোৱাকৈ বিনা তথ্যত কেৱল মাত্ৰ আবেগ সৃষ্টি কৰি ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰা সকলক মই কৈছো যে আপোনালোকে ভাবিছে যে অহা 500 বছৰলৈ আপোনালোকক মানুহে শাসনত ৰাখিব নাৰাখে কংগ্ৰেছ দলকো 60-70 বছৰ ভাৰতবৰ্ষৰ জনসাধাৰণে শাসনৰ সুযোগ দিছিল সেই কংগ্ৰেছ দলকো উফৰাই পেলাইছে গতিকে আপোনালোককো উফৰাই পেলাব যেতিয়া জনতাৰ পছন্দ নহব যেতিয়া জনতাৰ পছন্দ নহব যেতিয়া জনতাই উচিত কথাবোৰ বুজিব সিদিনাখনৰ পৰা আপোনালোকৰ পতন অনিবাৰ্য মনত ৰাখিব কথা